নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম নৱম শ্ৰেণীৰ এনুৱেল এক্সামৰ বাবে সাধাৰণ বিজ্ঞানৰ কেইটামান MCQ আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা। প্ৰথমে মই ইম্পৰ্টেণ্ট MCQ কেইটা আলোচনা কৰিম, তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে, তলৰ কোনটো 0.5 মল অক্সিজেনৰ ভৰ? অপশ্যন এ 8 গ্ৰাম, অপশ্যন বি 32 গ্ৰাম, অপশ্যন চি 16 গ্ৰাম, অপশ্যন ডি 24 গ্ৰাম। ইয়াৰ আনচাৰটো হৈছে অপশ্যন চি 16 গ্ৰাম। 2 নম্বৰ প্ৰশ্নটো হৈছে, ক্লৰিনৰ পাৰমাণৱিক ভৰ কিমান? অপশ্যন এ 23 ইউ, অপশ্যন বি 35.5 ইউ, অপশ্যন চি 2.3 ইউ, অপশ্যন ডি 35 ইউ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 35.5 ইউ। 3 নম্বৰ প্ৰশ্নটো হৈছে, সাধাৰণ নিমখ আৰু এমনিয়াম ক্লৰাইডৰ মিশ্ৰণ পৃথক কৰা পদ্ধতিটো হ'ল অপশ্যন এ পাতন, অপশ্যন বি আংশিক পাতন, অপশ্যন চি ঊৰ্ধ্বপাতন, অপশ্যন ডি অপকেন্দ্ৰিক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ঊৰ্ধ্বপাতন। 4 নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনটো সমসত্ব মিশ্ৰণৰ উদাহৰণ? অপশ্যন এ নিমখৰ পানী, অপশ্যন বি নিমখ আৰু গন্ধক, অপশ্যন চি পানী আৰু তেল, অপশ্যন ডি লুৰ গুড়ি আৰু নিমখ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নিমখৰ পানী। 5 নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনটো কলয়দীয় দ্ৰৱৰ উদাহৰণ? অপশ্যন এ কুঁৱলী, অপশ্যন বি মেঘ, অপশ্যন চি ধোঁৱা, অপশ্যন ডি ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ওপৰৰ আটাইকেইটা। 6 নম্বৰ প্ৰশ্নটো হৈছে, ভৰৰ SI একক হ'ল অপশ্যন এ কিলোগ্ৰাম, অপশ্যন বি কিলোমিটাৰ, অপশ্যন চি কিলোজুল, অপশ্যন ডি কিলোৱাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কিলোগ্ৰাম। 7 নম্বৰ প্ৰশ্নটো হৈছে, বৰফৰ গলনাংক হ'ল অপশ্যন এ 373 কেলভিন, অপশ্যন বি 273.16 কেলভিন, অপশ্যন চি 273.61 কেলভিন, অপশ্যন ডি 273.62 কেলভিন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 273.16 কেলভিন। 8 নম্বৰ প্ৰশ্নটো হৈছে, শুকান বৰফ হ'ল অপশ্যন এ CO2, অপশ্যন বি গোটা CO2, অপশ্যন চি H2SO4, অপশ্যন ডি SO2। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোটা CO2 অৰ্থাৎ গোটা কাৰ্বন ডাই অক্সাইড। 9 নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱায়? অপশ্যন এ লৱণৰ দ্ৰৱ, অপশ্যন বি গাখীৰ, অপশ্যন চি ছালফেটৰ দ্ৰৱ, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গাখীৰ। 10 নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনটো সংকৰ ধাতু? অপশ্যন এ মেগনেছিয়াম, অপশ্যন বি ছ'ডিয়াম, অপশ্যন চি পটেছিয়াম, অপশ্যন ডি পিতল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পিতল। 11 নম্বৰ প্ৰশ্ন, গুধা বেমাৰ অৰ্থাৎ এলিফেণ্টিয়েচিছ সৃষ্টি কৰা পেলুবিধ হ'ল অপশ্যন এ ফাইলেৰিয়া পেলু, অপশ্যন বি যকৃত কৃমি, অপশ্যন চি প্লেনেৰিয়া, অপশ্যন ডি পিতা পেলু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ফাইলেৰিয়া পেলু। 12 নম্বৰ প্ৰশ্ন, উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো এবিধ কলাৰ বাবে সম্ভৱপৰ হয়, যাৰ নাম হ'ল অপশ্যন এ ক্লৰেনকাইমা, অপশ্যন বি কলেনকাইমা, অপশ্যন চি স্কেৰেনকাইমা, অপশ্যন ডি এৰেনকাইমা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কলেনকাইমা। 13 নম্বৰ প্ৰশ্নটো হৈছে, উদ্ভিদৰ ক্ষেত্ৰত বৰ্গীকৰণৰ সঠিক ক্ৰমটো বাছি উলিওৱা। তোমালোকে অপশ্যনকেইটা চাই লোৱা। ইয়াৰ ভিতৰত অপশ্যন এটো শুদ্ধ উত্তৰ। 14 নম্বৰ প্ৰশ্নত এনামিবাৰ এটা ডায়েগ্ৰাম দি থোৱা আছে আৰু অংশকেইটা চিনাক্ত কৰিবলৈ কৈছে। অপশ্যন 4টা দি থৈছে। অপশ্যনকেইটা তোমালোকে চাই ল'বা আৰু এই অপশ্যনকেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব। 15 নম্বৰ প্ৰশ্নটো হৈছে, ত্বৰণৰ SI একক হ'ল অপশ্যন এ চেণ্টিমিটাৰ পাৰ ছেকেণ্ড, মিটাৰ পাৰ ছেকেণ্ড, মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। এতিয়া আলোচনা কৰিম কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ। কেৱল প্ৰশ্ন কেইটা দি দিছোঁ, তোমালোকে উত্তৰবোৰ বিচাৰি ল'বা। প্ৰশ্নটো হৈছে, সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ প্ৰধান পাৰ্থক্যসমূহ লিখা। 2 নম্বৰ প্ৰশ্ন, কিমান ভৰৰ এমনিয়াত 8 গ্ৰাম অক্সিজেনৰ সমান পৰমাণু থাকিব? 3 নম্বৰ প্ৰশ্ন, থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্ৰিকভাৱে কেনেদৰে প্ৰশম হয় ব্যাখ্যা কৰা। 4 নম্বৰ প্ৰশ্ন, এটা আদৰ্শ স্নায়ুকোষৰ চিহ্নিত চিত্ৰ আঁকা। 5 নম্বৰ প্ৰশ্ন, সেউজ সাৰ কি? ইয়াৰ প্ৰয়োগে কৃষিভূমিত কেনেদৰে মুখ্য অনুপোষকৰ বৃদ্ধিত সহায় কৰে? 6 নম্বৰ প্ৰশ্ন, অজন স্তৰে আমাৰ বায়ুমণ্ডল কেনেকৈ সুৰক্ষিত কৰি ৰাখিছে? ক'ভিড-19ৰ লকডাউনত অজন স্তৰত কি প্ৰভাৱ পৰিছিল লিখা। 7 নম্বৰ প্ৰশ্ন, নিউটনৰ দ্বিতীয় গতি বিষয়ক সূত্ৰটো লিখা আৰু ইয়াক গাণিতিক ৰূপত প্ৰকাশ কৰা। 8 নম্বৰ প্ৰশ্ন, অনুপ্ৰস্থ আৰু অনুদৈৰ্ঘ্য তৰংগৰ মাজত পাৰ্থক্য লিখা। 9 নম্বৰ প্ৰশ্ন,
প্লাজমা আৱৰণক চয়নাত্মক ভেদ্য আৱৰণ বুলি কিয় কোৱা হয়? 10 নম্বৰ প্ৰশ্ন। সুষম বৃত্তীয় গতি কি? বেগৰ প্ৰতিযোগিতাত ভাগ লোৱা গাড়ী এখনৰ সুষম ত্বৰণৰ মান 4 মিটাৰ/ছেকেণ্ড আৰম্ভণিৰ পৰা 10 ছেকেণ্ডৰ পিছত ই কিমান দূৰত্ব অতিক্ৰম কৰিব? আজিলৈ ইমানেই আছিল। তোমালোকে প্ৰশ্নকেইটা পৰীক্ষালৈ চাই যাবা। ধন্যবাদ।